নমস্কাৰ ইছমামনি হেলুন ধেমাজি চিমেণ্ট চাপৰ পৰা মই ইছমামনি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে খুবেই ধুনীয়া পিয়ৰ মাটিশালৰ পৰা খুব ধুনীয়া মিচিং যোৰা লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্য লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। ঠিক আছে, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। খুবেই ধুনীয়া মৰম লগা এযোৰ যোৰা, কালাৰ চাব পাৰে আপোনালোকে, বহুত বেছি ধুনীয়া হয়। এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে এনেকৈ বুটা বচা থাকিব, চাৰিটাকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ বুটা বচা থাকিব আৰু আচলৰ ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে, ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ কৰা থাকিব আৰু বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে। খুব ধুনীয়া হয় ফিনিচিং, চাব পাৰে আপোনালোকে। আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনটো পুৰা এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু লগত থাকিব এইখন ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাব পাৰে, খুবেই ধুনীয়া হয়। এইখন আহিব ইয়াৰে চাদৰখন চেল্ফ পাইত আহিব। পাৰিটোতো খুব ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ এনেকৈ পাৰিটোত বনাই দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে এনেকৈ মাল্টি কালাৰ দি খুব ধুনীয়াকৈ ঘনকৈ বুটা বচা থাকিব। কাপোৰযোৰ খুব বেছি মৰম লগা ধুনীয়া হয় আৰু আচলৰ ডিজাইনটো চাব পাৰে। আচলৰ ডিজাইনটো এনেকৈ ভকেট ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব আৰু বহুত ধুনীয়াকৈ ফিনিচিং কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু আহল বহল দীঘল থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব, পুৰা হেভিকৈ কামখিনি কৰি দিয়া হৈছে আৰু ইয়াৰ কামখিনি পটপিণ্টি আদি কৰা হৈছে আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ এনেকুৱা ধৰণৰ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3650 টকা ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো ওপৰত স্ক্ৰীনত দিয়া আছে, এইটো আপোনালোকে ভালকৈ চাই ল'ব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকত যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে এনেকৈ দুটাকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ ঘনকৈ বুটা বচা থাকিব এনেধৰণে আৰু আচলৰ ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে, ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। কোৱালিটি আপোনালোকে বহুত ভাল পাব, কোৱালিটি বহুত ভাল হয় আৰু কামখিনি বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে। এইখন আহিব ইয়াৰে মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ এনেধৰণে বিচনী ঘাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন চাব পাৰে ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ এটা এনেকুৱা ধৰণৰ পটি এটা থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ লেভেণ্ডাৰ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। খুবেই ধুনীয়া মৰম লগা এযোৰ যোৰা, কালাৰ চাব পাৰে আপোনালোকে, বহুত বেছি ধুনীয়া হয়। এইখন আহিব ইয়াৰ চাদৰখনৰ গোটেই গাতে মাজে এনেকৈ বুটা বচা থাকিব তিনিটাকৈ খুব ধুনীয়াকৈ আৰু আচলৰ ডিজাইনটো এনেকৈ ভকেট ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে, ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেধৰণে এনেকৈ আহিব আৰু ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব। এনেকৈ খুব ধুনীয়া মৰম লগাকৈ এনেধৰণে আহিব আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিটা খুব ধুনীয়াকৈ এনেকৈ ভকেট ঘাই কৰি দিয়া হৈছে এনেধৰণে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ আৰু প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে এনেকৈ মাল্টি কালাৰ দি খুব ধুনীয়াকৈ দুটাকৈ
বুটা বচা থাকিব গোটেই গাত এনেকৈ খুব ধুনীয়াকৈ ঘন ঘনকৈ বুটা বচা থাকিব আৰু আচলৰ ডিজাইনটো এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টিপ্লাই কৰা থাকিব এনেকৈ পুৰা হেভিকৈ কৰি দিয়া হৈছে আচলৰ ডিজাইনটো আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটপিঠা দি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিটা খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজত হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ আৰু প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰে চাদৰখন খুব বেছি ধুনীয়া হয় চিম্পুল আৰু মৰম লগা আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব তিনিটাকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই দি গোটেই গাতে এনেকৈ বুটা বচা থাকিব আৰু আচলৰ ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কৰা থাকিব এনেকৈ আহিব আচলৰ ডিজাইনটো আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ আৰু প্ৰাইচ আহিব মাত্ৰ 2750 আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকত যোৱা এযোৰ দেখুৱাব লৈছোঁ খুবেই ধুনীয়া হয় এইখন চাব পাৰে এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব তিনিটাকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ বুটা বচা থাকিব এনেধৰণে আৰু আচলৰ ডিজাইনটো পুৰা হেভিকৈ কৰি দিয়া হৈছে বিচনী ঘাই কৰি আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কৰা হৈছে চাব পাৰে আপোনালোকে মই ওচৰৰ পৰা দেখুৱাই দিছোঁ খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে গোটেই কামখিনি বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু আহল বহল দীঘল থাকিব ওখ পাক অকলে পৰিধান কৰিব পাৰিব এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিটা খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ আৰু প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ গল্ডেন য়েল্লো কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ খুবেই ধুনীয়া এইখন আহিব ইয়াৰে চাদৰখন চেল্ফ পাৰি আহিব এনেধৰণে খুব ধুনীয়াকৈ পাৰিটোত মাল্টিপ্লাই গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কৰা হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ কাম কৰা থাকিব আৰু আচলৰ ডিজাইনটো বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কৰা থাকিব এনেকৈ খুব ধুনীয়াকৈ এনেধৰণে এনেকৈ আহিব আচলৰ ডিজাইনটো আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব এইখন আহিব মেখেলাখনো আহল বহল দীঘল থাকিব আৰু খুব ধুনীয়াকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ আৰু প্ৰাইচ আহিব মাত্ৰ 2850 নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ঘনকৈ চাৰিটাকৈ খুব ধুনীয়াকৈ বুটা বচা থাকিব মাল্টিপ্লাই দি গোটেই গাতে এনেকৈ খুব ধুনীয়াকৈ এনেকৈ বুটা বচা থাকিব আৰু আচলৰ ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ ধুনীয়াকৈ গোটেই কামখিনি মাল্টিপ্লাই দি কৰা থাকিব এনেধৰণে খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ এইখন চাব পাৰে ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ বিচনী ঘাই এটা ফুলপটি কৰি দিয়া হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ বিচনী ঘাই কৰি মাল্টিপ্লাই দি কামখিনি কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব দুটাকৈ খুব ধুনীয়াকৈ মাজে মাজে বুটা বচা থাকিব আৰু আচলতে এনেকৈ বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ খুব ধুনীয়াকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টিপ্লাই দি কৰা হৈছে এনেকৈ খুব ধুনীয়া মৰম লগা হয় কাপোৰযোৰ কালাৰো বহুত বেছি ধুনীয়া হয় এইখন আহিব ইয়াৰে মেখেলাখনটো পুৰা ওপৰলৈকে এনেধৰণে কামখিনি কৰা থাকিব আৰু
এইকেইটা আহিব চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ বিচনী ঘাই কৰি মাল্টি কালাৰ দি কামখিনি কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ প্ৰাইচ আহিব মাত্ৰ 2850 নেক্সট আৰু দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখন খুব বেছি ধুনীয়া হয় চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা অৱস্থা থাকিব এনেধৰণে ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ বুটা অৱস্থা থাকিব আৰু আচলতে এনেকৈ ভকেট গাই কৰি ডাবল গাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব এনেধৰণে খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে আচলৰ ডিজাইনটো আৰু বহুত পুৰা হেভিকৈ কৰি দিয়া হৈছে এইখন আহিব ইয়াৰে মেখেলাখন কোৱালিটি আপোনালোকে বহুত বেছি ভাল পাব কোৱালিটি একদম ক'ব নালাগে বহুত বেছি ধুনীয়া হয় মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিতে খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ খুবেই ধুনীয়া ৰাণী পিংকত যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰে চাদৰখন খুব বেছি ধুনীয়া হয় চাদৰখনৰ গোটেই গাতে পুৰা হেভিকৈ ঘনকৈ এনেকৈ বুটা অৱস্থা থাকিব মাল্টি কালাৰ এনেকৈ খুব ধুনীয়াকৈ তিনিটাকৈ ঘনকৈ বুটা অৱস্থা থাকিব গোটেই গাতে আৰু আচলতে এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব খুব ধুনীয়াকৈ গোটেই কামখিনি ধুনীয়াকৈ এনেকৈ ফিনিচিঙত কৰা হৈছে আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ আৰু এইখন আহিব মেখেলাখন চাব পাৰে মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিটা ধুনীয়াকৈ বিচনী ঘাই কৰি ফুল পটি কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ পিচটো পুৰা হেভিকৈ কৰি দিছে হাতত দিবলৈ পুৰা ধুনীয়াকৈ হেভিকৈ কামখিনি কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব আৰু ভিডিওটো আজি ইমানেই আছিলে আশা কৰোঁ আপোনালোকে আমাৰ ভিডিওটো চাই ভাল পালে আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ নেক্সট এটা ভিডিও লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ